সোণোৱাল কছাৰী সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি প্ৰশান্ত কুমৰাল শইকীয়াক সম্বৰ্ধনা জনাই ডিব্ৰুগড় জিলা সোণোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত চাচনি নাহৰকটীয়া শাখাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত 13 ফেব্ৰুৱাৰীত খাটুৱা নামঘৰ প্ৰেক্ষাগৃহত পুৱা তেওঁক জন্মগাঁৱৰ গৃহৰ পৰা খাটপথাৰ গাঁও আৰু দীঘলী মথাৱনী গায়ন বায়ন দলে খটুৱা নামঘৰ পুৱা তেওঁক জন্মগাঁৱৰ গৃহৰ পৰা খাটপথাৰ গাঁও আৰু দীঘলী মথাৱনী গায়ন বায়ন দলে খাটুৱা নামঘৰ প্ৰেক্ষাগৃহলৈ আদৰি আনে। ডিব্ৰুগড় জিলা সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি দিব্য সোণোৱালৰ সভাপতিত্বত আৰম্ভ হোৱা সভাত আদৰণি আৰু শুভেচ্ছামূলক ভাষণ বিভিন্নজনে প্ৰদান কৰে। সভাত সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সম্পাদক চন্দন সোণোৱাল এই সাহিত্য সভাৰ গঠন আৰু সভাপতিৰ বিষয়ে চমুকৈ ভাষণ প্ৰদান কৰে। সম্বৰ্ধনা অনুষ্ঠানত বিভিন্ন অনুষ্ঠানে আৰু বহু লোকে নৱনিৰ্বাচিত সভাপতিগৰাকীক সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানত ভাদৈ পাঁচালী নাহৰকটীয়া চাচনি শাখাৰ সদস্যসকলে শুভেচ্ছা জনোৱাৰ লগতে নাহৰকটীয়াৰ বহু সংখ্যক সাহিত্য অনুৰাগী উপস্থিত থাকে। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।